নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। ৰাজপথত ৰাহুল গান্ধী আৰু বিৰোধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ভয়ংকৰ ঘটনা ঘটিল বিজেপি বিধায়িকাৰ সৈতে। চেহেৰা সলনি হৈ এতিয়া চটফটাবলগীয়া হৈছে বিচনাত। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাহুল গান্ধী আৰু অখিলেশ যাদৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বিপদত পৰিছে বিধায়িকা। ৰাহুলৰ পুতলিকা জুইয়ে পুৰিলে এতিয়া বিজেপি বিধায়িকাক। প্ৰতিবাদস্থলীত পুতলিকাত জুই লগাওঁতেই পুৰিলে এতিয়া মুখমণ্ডল। প্ৰতিবাদস্থলীত লগে লগে লাগে এতিয়া হাহাকাৰ। পুতলাত জুই লগাই পুৱাবলৈ গৈছিল বিধায়িকাগৰাকীয়ে। চিকিৎসাধীন হৈ বিচনাত এতিয়া চটফটাই আছে অনুপমা জয়ছোৱালে। উত্তৰ প্ৰদেশৰ বিজেপি বিধায়িকা অনুপমা জয়ছোৱাল মুখমণ্ডলত এটা অংশ সম্পূৰ্ণৰূপে আঘাতপ্ৰাপ্ত হয়। এটা চিকিৎসালয়ত অনুপমাৰ খবৰ ল'বলৈ গ'ল অখিলেশ যাদৱ। ৰাহুল গান্ধী আৰু অখিলেশ যাদৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ বিপদত পৰিছে বিধায়িকাগৰাকী। ৰাহুলৰ পুতলিকাই এতিয়া জুইয়ে পুৰিলে বিজেপিৰ বিধায়িকাগৰাকীক। এটা প্ৰতিবাদস্থলীত পুতলিকাত জুই লগাওঁতেই পুৰিলে মুখমণ্ডল। প্ৰতিবাদস্থলীত লগে লগে লাগে এতিয়া হাহাকাৰ। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। জুবিনৰ ঘটনাৰ এতিয়া বিস্ফোৰক খবৰ আহি পৰিছে। জুবিনক চোৱা চিতাৰ দায়িত্বৰ বাবে নাছিল সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মৃত্যুত দুখ নাই এতিয়া সিদ্ধাৰ্থৰ অধিবক্তাৰ অদ্ভুত যুক্তি। জুবিনৰ ঘটনাৰ বিস্ফোৰক খবৰ আহি পৰিছে। জুবিনক চোৱা চিতাৰ দায়িত্বৰ বাবে নাছিল সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মৃত্যুত দুখ নাই এতিয়া সিদ্ধাৰ্থই কেৱল জুবিনৰ প্ৰগ্ৰেম মেনেজ কৰিছিল। মেনেজাৰ হিচাপেহে আছিল সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থৰ অধিবক্তাৰ অদ্ভুত যুক্তি এতিয়া আদালতত। সিদ্ধাৰ্থৰ অধিবক্তাৰ এই যুক্তিক এতিয়া খণ্ডন কৰে চৰকাৰী অধিবক্তাই। 2 মে'ত হ'ব এতিয়া সিদ্ধাৰ্থৰ জামিন আবেদনৰ ৰায়দান। শুনানিৰ সম্পূৰ্ণ কৰি আজি ৰায় সংৰক্ষিত ৰাখিলে আদালতে। ইয়তত যি ঘটিছিল সেই ঘটনাত সিদ্ধাৰ্থক নিৰ্দোষী প্ৰমাণৰ চেষ্টা অধিবক্তাৰ। ভিডিঅ'ত জুবিনক পানীত নামিবলৈ বাধা দিয়া নাছিল সিদ্ধাৰ্থই। লাইফ জেকেট পৰিধান নকৰাকৈ যাবলৈ দিয়া হৈছিল পানীলৈ। এটা জুবিনৰ ঘটনাৰ এটা বিস্ফোৰক খবৰ আহি পৰিছে। জুবিনক চোৱা চিতাৰ দায়িত্বৰ বাবে নাছিল এতিয়া সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মৃত্যুত দুখ নাই সিদ্ধাৰ্থৰ। পৰৱৰ্তী খবৰ। ন্যায় নাপায় জুবিন গাৰ্গে। জুবিন ক্ষেত্ৰত গৈ চাকি বন্তি জ্বলাই এতিয়া লাভ নাই। জুবিন গাৰ্গৰ আত্মাই দুখত ঘূৰি ফুৰিছে। বিজয়ীৰ দৰে হাঁহি মাৰি ফুৰিছে শ্যাম কানুহঁতে। খঙত অগ্নি শৰ্মা এতিয়া জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামী। ন্যায় নাপায় এতিয়া জুবিন গাৰ্গে। শ্যাম কানুৰ পত্নী অনিতাৰ কথাত সন্দেহ হৈছে। বিজয়ীৰ দৰে হাঁহি মাৰি ফুৰিছে অনিতা ডেকাই। সেই হাঁহিটো আজিও বাজি আছে সকলোৰে কাণত। জুবিনে সকলোতকৈ ঘৃণা কৰা মানুহজনেই আছিল শ্যাম কানু। 7 মাহে কিয় কেমেৰাৰ সন্মুখলৈ আহিবলৈ সাহস হোৱা নাছিল শ্যাম কানুৰ। আমাৰ ৰাইজে কেৱল চাইহে আছে। এটা জুবিন ক্ষেত্ৰত গৈ চাকি বন্তি জ্বলাই লাভ নাই। জুবিন গাৰ্গৰ আত্মাই এতিয়া শান্তি পোৱা নাই। জুবিন গাৰ্গৰ আত্মাই দুখত ঘূৰি ফুৰিছে। শ্যাম কানুৰ পত্নীক কিয় গ্ৰেপ্তাৰ কৰা নাই। খঙত অগ্নি শৰ্মা এতিয়া জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামী। ন্যায় নাপায় জুবিন গাৰ্গে এনেদৰে মন্তব্য কৰিছে পাৰ্থ গোস্বামীয়ে। শ্যাম কানুৰ পত্নী অনিতাৰ কথাত সন্দেহ হৈছে বুলিও মন্তব্য কৰে জুবিন গাৰ্গৰ বন্ধুৱে। বিজয়ৰ দৰে হাঁহি মাৰি ফুৰিছে এতিয়া অনিতা ডেকাই। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। 30% নহয় 33% পালেহে উত্তীৰ্ণ হ'ব এতিয়া হাই ছেকেণ্ডাৰী পৰীক্ষাত। অহা বৰ্ষৰ পৰা প্ৰশ্ন কাকতত জুবিন গাৰ্গৰ বিষয়ক লৈ থাকিব একোটাকৈ প্ৰশ্ন। HS পৰীক্ষাক লৈ এতিয়া আহি গ'ল নতুন নিয়ম। 30% নহয় এইবাৰ 33% পালেহে উত্তীৰ্ণ হ'ব হাই ছেকেণ্ডাৰী পৰীক্ষাত। পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে। অহা বৰ্ষৰ পৰীক্ষাত নতুন নিয়ম প্ৰযোজ্য হ'ব। আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। কলা আৰু বিজ্ঞান বাণিজ্য শাখাহে থাকিব। এইবাৰ কলা শাখাত শীৰ্ষত আছে বাক্সা আৰু বাণিজ্য শাখাত শীৰ্ষত মাজুলী, দক্ষিণ শালমৰা আৰু মনকাছাৰ। এটা বিজ্ঞান শাখাত শীৰ্ষত আছে তামোলপুৰ। 30% নহয় এইবাৰ 33% পালেহে উত্তীৰ্ণ হ'ব হাই ছেকেণ্ডাৰী পৰীক্ষাত।
পৰৱৰ্তী খবৰ দেশৰ একাংশ মাদ্ৰাছাত এতিয়া দেশবিৰোধী কাৰ্যকলাপ চলাৰ অভিযোগ উত্থাপন হয় শ শিক্ষাৰ্থী থকা জামিয়া চিৰাজ উলুমৰ মাদ্ৰাছাত উলমিল তলা পুলৱামা কাণ্ডত জড়িত অপৰাধীও অধ্যয়ন কৰিছিল এই মাদ্ৰাছাত UAPAৰ অধীনত এতিয়া অবৈধ ঘোষণা কৰা হয় দেশৰ একাংশ মাদ্ৰাছাত চলি আছে দেশবিৰোধী কাৰ্যকলাপ জামিয়া চিৰাজ উলুম মাদ্ৰাছাত এতিয়া উলমিল তলা প্ৰায় 800 পৰীক্ষাৰ্থী থকা উলুম মাদ্ৰাছাত চিল কৰা হয় নিষিদ্ধ সংগঠনক পুঁজি যোগানৰ অভিযোগ এতিয়া মাদ্ৰাছাখনৰ বিৰুদ্ধে UAPAৰ অধীনত অবৈধ ঘোষণা কৰে জামিয়া চিৰাজ উলুম মাদ্ৰাছা এটা দীৰ্ঘদিনে মাদ্ৰাছাখনত সন্ত্ৰাসবাদীক নিযুক্তি দি অহাৰ অভিযোগ উত্থাপন হয় পুলৱামাৰ আক্ৰমণত জড়িত সন্ত্ৰাসবাদীও অধ্যয়ন কৰিছিল এই মাদ্ৰাছাত এটা মাদ্ৰাছাখনৰ বিৰুদ্ধে আছে ভূমি বেদখলৰো অভিযোগ জম্মু কাশ্মীৰৰ চুপিয়ান জিলাত অৱস্থিত এই চিৰাজ উলুম মাদ্ৰাছা এটা দেশৰ একাংশ মাদ্ৰাছাত চলি আছে দেশবিৰোধী কাৰ্যকলাপ জামিয়া চিৰাজ উলুম মাদ্ৰাছাত এতিয়া উলমিল তলা প্ৰায় 800 শিক্ষাৰ্থী থকা উলুম মাদ্ৰাছা চিল কৰা হৈছে পৰৱৰ্তী খবৰ প্ৰকৃতিৰ কুপদৃষ্টিৰ ৰঙা চীনত বানত ককবকাইছে চীনৰ লাখ লাখ জনতা বিশ্বত হাইটেক চহৰ হিচাপে পৰিচিত চীনৰ ভিন্ন চহৰ এতিয়া পানীৰ তলত পানীত উপঙিছে বিলাসী বাহন আৰু ৰাজপথত এতিয়া সাগৰ সদৃশ পৰিস্থিতি বানপানীত ককবকাইছে চীনৰ লাখ লাখ জনতা বানপানীৰ তলত চীনৰ অত্যাধুনিক চহৰ নগৰ বানপানীত উপঙিছে এতিয়া শ বিলাসী বাহন চীনৰ গুৱাংছিৰ কিনজো চহৰত এতিয়া পানীৰ তলত মহাসাগৰত পৰিণত হৈছে চীনৰ ভিন্ন প্ৰান্তৰ ৰাজপথ 8 ঘণ্টাতেই 362 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে চীনত শ বিদ্যালয় কাৰ্যালয় বন্ধ হৈ পৰিছে বানপানীৰ বাবে 2024 বৰ্ষৰ প্ৰথমটো বানৰ কবলত এতিয়া চীনৰ ভিন্ন প্ৰান্ত বানপানীত এতিয়া ককবকাইছে চীনৰ লাখ লাখ জনতাই বানপানীৰ তলত এতিয়া চীনৰ অত্যাধুনিক চহৰ নগৰ বানপানীত উপঙিছে এতিয়া শ বিলাসী বাহন পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে বলিব পাৰে এতিয়া ধুমুহা উজনিৰ পৰা নামনিলৈকে 16খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত আৰম্ভ হৈছে ধুমুহা বৰষুণ ৰাজ্যত আৰম্ভ হৈছে এতিয়া ধুমুহা বৰষুণ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে বলিব এতিয়া ধুমুহা ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ 16খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতিকূল বতৰৰ বাবে ভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থা ধুমুহাত ক্ষতিগ্ৰস্ত এতিয়া বিস্তীৰ্ণ এলেকা ঠাই ঠাই প্ৰকাণ্ড গছ বাগৰি ব্যাহত হৈছে যাতায়াত বিদ্যুতৰ খুঁটা উভালি পৰি বিচ্ছিন্ন হৈছে বিদ্যুৎ সেৱা ধুবুৰী বঙাইগাঁও গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ পশ্চিম কাৰ্বি আংলং হোজাই আৰু কাৰ্বি আংলঙত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই গোলাঘাট মাজুলী যোৰহাট ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এটা ৰাজ্যত আৰম্ভ হৈছে ধুমুহা বৰষুণ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে বলিব এতিয়া ধুমুহা পৰৱৰ্তী খবৰ যাত্ৰীবাহী ৰেলত এতিয়া ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় দুখন ৰেলৰ মাজত সংঘৰ্ষত 7গৰাকীৰ জীৱন শেষ হৈ যায় এটা অব্যাহত হৈ আছে উদ্ধাৰ অভিযান আহত হৈছে 80ৰো অধিক যাত্ৰী ভয়ংকৰ ৰেল দুৰ্ঘটনা লগে লগে ৰেল যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি 7 ৰেল যাত্ৰীৰ কৰুণ মৃত্যু আৰু আহত হয় 80ৰো অধিক যাত্ৰী মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে আহতসকলক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰা হয় ৰেলৱে ষ্টেচনত দুখন ৰেলৰ মাজত লাগিল খুন্দা ক্ষতিগ্ৰস্ত যাত্ৰীবাহী ৰেলখনৰ কেইবাটাও ডবা এতিয়া ডবাত আবদ্ধ হৈ আছে কেইবাগৰাকীকৈ যাত্ৰী পূৰ্ণগতিত চলি আছে যাত্ৰীক উদ্ধাৰৰ অভিযান ৰেল ডবা কাটি আহতক উদ্ধাৰ কৰি আছে ৰেল বিভাগে এটা ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা সমিতিয়ে চলাইছে তদন্ত কাৰ ভুলৰ বাবে দুৰ্ঘটনা সংঘটিত হ'ল তাক লৈ আৰম্ভ হৈছে তদন্ত সোমবাৰে নিশা জাকাৰ্টাৰ বেকাচিত এটা দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী ৰেলখন
পৰৱৰ্তী খবৰ ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল এটা পশ্চিমবংগ নিৰ্বাচনৰ প্ৰাক্ষণত পশ্চিমবংগত 100ৰো অধিক বোমা উদ্ধাৰ কৰা হয় টিএমচিয়ে ৰচিছিল নেকি ভয়ংকৰ পৰিকল্পনা দিব লৈছে এটা ব্ৰেকিং আপডেট নিৰ্বাচনৰ প্ৰাক্ষণত পশ্চিমবংগত ভয়ংকৰ ঘটনা উদ্ধাৰ হয় 100ৰো অধিক সজীৱ বোমা নিৰ্বাচনলৈ 24 ঘণ্টা বাকী থকাৰ অৱস্থাত উদ্ধাৰ হয় বোমাখিনি এটা টিএমচিৰ কৰ্মী ৰফিকুল ইছলামৰ বাসগৃহত উদ্ধাৰ কৰা হয় বোমাৰখিনি পশ্চিমবংগৰ ভানগড়ত এই ভয়ংকৰ ঘটনা সংঘটিত হয় তাৎক্ষণিকভাৱে বোমা জব্দৰ নিৰ্দেশ এটা নিৰ্বাচন আয়োগৰ নিৰ্বাচনৰ প্ৰাক্ষণত পশ্চিমবংগত এটা ভয়ংকৰ ঘটনা সংঘটিত হয়